নমস্কাৰ আজি বহুদিনৰ মূৰত পুৰাণ সম্পৰ্কে এটি ক্ষুদ্ৰ আলোচনা কৰিম বুলি ওলাইছোঁ। পুৰাণ বুলি কোৱাৰ লগে লগে পুৰাণম প্ৰাচীনম আখ্যানম বুলি আপোনালোক সকলোৱে জানে। এতিয়া পুৰাণ বুলি কোৱাৰ লগে লগে পুৰাণত 5বিধ লক্ষণ পোৱা যায়, অৰ্থাৎ 5টা লক্ষণ থাকিলে সেইখন এখন পুৰাণ গ্ৰন্থ হ'ব পাৰে। তাৰ ভিতৰত স্বৰ্গ প্ৰতিস্বৰ্গ বংশামন্বন্তৰ বংশানুচৰিত চৈব পুৰাণংচ পঞ্চলক্ষণম, এই 5টা লক্ষণ দেখা পোৱা যায়। তাৰোপৰি পুৰাণত আমাৰ 10টা লক্ষণো দেখা পোৱা যায়। সেই 10টা লক্ষণ থকা ভৱিষ্যত পুৰাণ, মৎস্য পুৰাণ আদি অন্যান্য বহুকেইখন আমাৰ পুৰাণত এই 10 লক্ষণ উপলব্ধ। যদিও সেই 10 লক্ষণৰ বিষয়ে আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম, এতিয়া আপোনালোকে এই 5 লক্ষণ জানিলেই হ'ল। তাৰোপৰি আমাৰ 18খন মহাপুৰাণ আছে। সেই 18খন মহাপুৰাণক আপোনালোকে ক্ৰমানুসাৰি কেনেকৈ মনত ৰাখিব সেই বিষয়ে এটা প্ৰসিদ্ধ শ্লোক আছে। সেই শ্লোকপাঠী হৈছে এনেধৰণৰ: মদ্বয়ং পদ্বয়ং চৈব বত্ৰয়ং ৱচতুষ্টয়ং অনাপলিংগ কুষ্কানি পুৰাণানি চ অষ্টাদশ। এয়া 18খন পুৰাণ একেটা শ্লোকতে সমাৱেশ ঘটিছে। আৰু এতিয়া 18খন পুৰাণ বুলি কোৱাৰ লগে লগে 18খন মহাপুৰাণ আৰু 18খন উপপুৰাণ পোৱা যায়। উপপুৰাণ সম্পৰ্কে ভিন্ন ভিন্ন মতবাদ দেখা পোৱা যায়, কিন্তু আমাৰ মহাপুৰাণ সম্পৰ্কে চাবলৈ গ'লে সেই 18খন মহাপুৰাণৰ ভিতৰত ব্ৰহ্মপুৰাণ, পদ্মপুৰাণ, বিষ্ণু পুৰাণ, শিৱপুৰাণ বা বায়ু পুৰাণ, তাৰোপৰি ভগৱত পুৰাণ, নাৰদ পুৰাণ, মাৰ্কণ্ডেয় পুৰাণ, অগ্নি পুৰাণ, ভৱিষ্যত পুৰাণ, ব্ৰহ্মবৈবৰ্ত পুৰাণ, লিংগ পুৰাণ, বৰাহ পুৰাণ, স্কন্ধ পুৰাণ, বামন পুৰাণ, কুৰ্ম পুৰাণ, মৎস্য পুৰাণ, বৰুণ আৰু ব্ৰহ্মাণ্ড পুৰাণ। এয়া 18খন পুৰাণ। এই যি এটা শ্লোক দ্বিতীয়বাৰত উপস্থাপন কৰা গৈছে, তাত গোটেই কেইখন পুৰাণ একেলগে সমাবিষ্ট হৈছে। এনেকৈ মুখস্থ কৰিলে শ্লোকফাঁকিৰ মাধ্যমেৰে 18খন পুৰাণ সম্পূৰ্ণ কণ্ঠস্থ হয়। পৰৱৰ্তী পৰ্যায়ত উপপুৰাণ সম্পৰ্কে আপোনালোকৰ মাজলৈ লৈ আহিম, লগতে পুৰাণৰ 10 লক্ষণৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। আজি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।